এতিয়া আপোনালোকে জানে BS6-7 এটা মাৰ্কেটত চলি আছে আৰু বেমাৰ ধৰিবলৈ অকণমান ক্ৰিটিকেল হৈছে। তো সেইকাৰণে আপোনালোকে যিমান পাৰে মাল্টিমিটাৰটো ইউজ কৰিবলৈ শিকিব। মাল্টিমিটাৰ ইউজ কৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব। আৰু যিসকল মোৰ ভিডিঅ'টো চাই আছে সকলোকে মই অনুৰোধ কৰিছোঁ মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু যদি আপোনালোকে এনেকৈ আৰু নতুন নতুন ভিডিঅ' পাব বিচাৰে তেনেহ'লে আপুনি মোৰ ভিডিঅ'টো চাব শেষলৈকে। ধন্যবাদ। এতিয়া মই খুলি পেলাই এতিয়া টেংকিটো খোল। বন্ধুসকল, এইটো বেক এংগেল সেন্সৰ হয়, দেখিছে আপোনালোকে। এইটো দুটা সাইড থাকে। এই পাতিটো লগাওঁতে সদায় সাৱধান হ'ব। এইটো যেনেকৈ থাকে তেনেকৈয়ে লগাব। আৰু এই উঠি আছে যে মালটো নামটো আছে দেখাইছোঁ মই, এইটো সদায় ওপৰলৈ দিব। কেতিয়াবা পাহৰণত থাকি যাব পাৰে। আৰু এইটো দেখিছেনে NSৰ কিমান ভিতৰত থাকে, বাহিৰত নাথাকে আকৌ দেই, ভিতৰত থাকে, চাই লওক। ফাইনেলি মই বেক এংগেল সেন্সৰ মই ফিটিং কৰিলোঁ। বন্ধুসকল, মই এই পালচাৰ NSখন বনাবলৈ কৰিলোঁ, কমপ্লিট ক্লিয়াৰ কৰিলোঁ। আৰু বেমাৰকেইটা মই আপোনাক কৈ দিছোঁ। যেতিয়া মই ODB মাৰিলোঁ, ODB স্কেনাৰটো এইটোত মাৰিলোঁ প্ৰথমে। এইটো মৰাৰ পাছত দুটা কল ফল্ট দেখালে। কলটো মানে আপোনালোকক কৈ দিছোঁ মই ছাইড ষ্টেণ্ড সেন্সৰটো আৰু বেক এংগেল সেন্সৰ বেয়া আছে। তো বেয়া দেখি মই সেই দুটা সেন্সৰ কাষ্টমাৰ ক'লোঁ যে লৈ আহা, মই ঠিক কৰি দিম। এই দুটা আপোনাক ধৰক বেয়া আছে। তো ঠিক আছে, আনিলোঁ। অনাৰ পাছত সেই দুটা লগালোঁ। লগোৱাৰ পাছত গাড়ী অ'কে হৈ গ'ল। হৈ যোৱাৰ পাছত আগতকৈ যেনিবা অকণমান বেছি চলাৰ পাছত আকৌ গাড়ীখন ষ্টাৰ্ট দিলে। তাৰপাছত মোক ক'লে কাষ্টমাৰে যে গাড়ীটো কামটো ঠিক হোৱা নাই। বোলে ঠিক আছে, মই চাওঁ ৰ'ব। তাৰপাছত মই আকৌ চালোঁ। চাই পেলাই মই আকৌ চেক কৰাৰ পাছত দেখিলোঁ, ভালকৈ মিলাই চালোঁ, দেখিলোঁ যিটো ফিউল পাম্প আছে প্ৰেছাৰটো কম আছে, মাজে মাজে মিছ কৰি দিয়ে। তো মই ফিউল পাম্প আনিলোঁ। NSখনৰ ফিউল পাম্পৰ দামটো মই দেখাই দিছোঁ আপোনালোকক, 3566। এইটো আনিলোঁ। অনাৰ পাছত মই গাড়ীখন কমপ্লিট ক্লিয়াৰ কৰিলোঁ। এতিয়া কমপ্লিট গাড়ীখন ৰানিং হৈ গ'ল। তাৰপাছত মই ভাবিছোঁ এইটো ODB অকণমান ডিষ্টাৰ্ব দিছে নেকি, মই আৰু এটা ODB আনিলোঁ কিনি। ODB দুটা আনিলোঁ, দুটাই একে দেখাইছে। তাৰপাছত মই কমপ্লিট গাড়ীখন দেখিলোঁ মোৰ ফিউল পাম্পটোৱে প্ৰব্লেম আছিলে। এতিয়া বন্ধুসকল, এটা গাড়ী কমপ্লিট মই ক্লিয়াৰ কৰি দিলোঁ। এতিয়া গাড়ী ৰানিং কৰিম। আৰু এতিয়া মই লাষ্ট আপোনাৰ গাড়ীখন যেতিয়া কমপ্লিট ফিটিং হ'ল, এতিয়া মই স্কেন কৰি আপডেট কৰি মই গাড়ীখন এৰি দিম। ধন্যবাদ। চেক কৰি